11,450 টকা এটা ভিডিঅ'ৰ পৰা। ইউটিউবত ভিডিঅ' বনাই 1,000 ভিউজত কিমান টকা পায় এজন ইউটিউবাৰে? হয়, মই আজি আপোনালোকক একদম লাইভ প্ৰুফ দেখাবলৈ আহিম। মই যে কৈ থাকোঁ আপোনালোকে ইউটিউব কৰক, ইউটিউব কৰক। ইউটিউবত আপুনি এটা ভিডিঅ' বনালে কিমান পইচা পায় বা আপোনাৰ 1,000 ভিউজ আহিলে কিমান পইচা পায়। ইউটিউবৰ এটা বিশেষ বস্তু আছে যাক RPM বুলি কোৱা হয়। বহুতে আপোনালোকে গম পায় আৰু বহুতে নাপায়। যিসকল ইউটিউবাৰ নহয় তেওঁবিলাকৰ কাৰণে এইটো এটা মটিভেশ্যনেল ভিডিঅ' হ'ব আৰু যিসকল ইউটিউব কৰি আছে তেওঁবিলাকৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। আপোনালোকে এটা ভিডিঅ' বনাই 1,000 ভিউজ যদি পায় আপোনালোকক RPM কিমান দিয়ে? 10 কম দিয়ে ন? 0.05 বা 0.17 এনেকুৱা দিয়ে। মানে এইটো ডলাৰৰ কথা কৈছোঁ, ঠিক আছে। কিন্তু আপোনালোকক ডলাৰ হিচাপে বহুত বেছি দিব পাৰে। আপোনাক $2.50 ওপৰতো দিব পাৰে, $3, $10 পৰ্যন্ত দিব পাৰে। বিশ্বাস হোৱা নাই, মানুহেতো কৈ থাকে। বৰ বেছি ঠাণ্ডা পৰিছে, আজি টুপি চুপি পিন্ধি লৈছোঁ দেই। আজি আপোনালোকক মই চকুৰ আগত দেখাম এতিয়া মোৰ এই চেনেলটোত। কিন্তু টপিক লৈ কথা আচলতে। আপুনি কি টপিকৰ ওপৰত ভিডিঅ' বনাইছে সেইটোৰ ওপৰত কথা। গতিকে বিভিন্ন টপিকত বিভিন্ন RPM থাকে। তাৰ ভিতৰতে এটা আপোনালোকক মই দেখাম, যিটো আপোনালোকে শুনি আছে কিন্তু দেখিলে আচৰিত হ'ব। এটা এনেকুৱা এটা RPM, যিটো RPMে আপোনালোকৰ চকু কপালত তুলিব। এটা ভিডিঅ' বনালে কিমান টকা পায় আৰু 1,000 ভিউজত ইমান টকা দিব পাৰেনে? এনেকুৱা ধৰণৰ লাগি যাব আপোনালোকক মই যিটো দেখাম এতিয়া। ঠিক আছে, মই স্ক্ৰীনশ্বট লগাই দিছোঁ আৰু সেই বস্তুটো কেনেকৈ পায়, কিয় পায় এইটো স্ক্ৰীনশ্বট লগাই দিছোঁ। মই এইটো ইণ্ডিয়ান মানি কৰি থৈছোঁ, ডলাৰ কৰি থোৱা নাই। ইণ্ডিয়ান মানি কৰি থৈছোঁ, ডলাৰ কৰি থোৱা নাই। মই যদি ইয়াত গুচি যাওঁ, এষ্টিমেটত গুচি যাওঁ, মই একদম লাইভ প্ৰুফ কাষত লগাই দিছোঁ। চাওক, মোৰ 1700 টকা ইয়াত জমা হৈ আছে। ঠিক আছে, এইটো কথা নহয়। মই কণ্টেণ্টত যাম, এটা ভিডিঅ' দেখাম, যিটো ভিডিঅ'ৰ RPMটো দেখিলে আপোনালোকৰ চকু কপালত উঠিব আৰু সেইটো কেনেকৈ RPM আহিছে সেয়া তাৰ বিষয়ে মই ক'ম। এইটো ভিডিঅ' মই ক্লিক কৰিছোঁ, চাওক, মই কাষত স্ক্ৰীনশ্বটত লগাই দিছোঁ এই ভিডিঅ'টো আৰু মই ইয়াৰ যিটো ৰেভিনিউ সেই ৰেভিনিউটো দেখাম। এইটো ৰেভিনিউত গ'লোঁ। ভিডিঅ'টোৰ পৰা মই কিমান পাইছোঁ আপুনি এইটো বাদ দিয়ক, মোৰ ভিউজ কম আছে, কিন্তু তাত RPM কিমান আছে, ভিউজ আহিলে আপুনি কিমান টকা পাব বা আমি কিমান পালোঁ। হয়, ইয়াত চাওক, এনেকৈ চাব। এইটো হৈছে ৰেভিনিউত গ'লোঁ। ৰেভিনিউত যোৱাৰ পিছত ভিডিঅ' পাৰফৰ্মেঞ্চ দেখালেনে? ইয়াত ৰেভিনিউ ফৰ এভৰি 1K ভিউজ, RPM ব্ৰেকেটত, অৰ্থাৎ 1,000 ভিউজৰ এগেইনষ্টত আপোনাক দিছে 229, অৰ্থাৎ 230 টকাই বুলি ধৰকচোন, 229 টকা 7 পইচা দিছে 1,000 ভিউজৰ এগেইনষ্টত। কিন্তু ইয়াতকৈ বহুত কমো দিয়ে। 1,000 ভিউজৰ এগেইনষ্টত 16 টকা, 8 টকা, 10 টকা এনেকৈও দিয়ে। কিন্তু ইয়াত 1,000 ভিউজৰ এগেইনষ্টত 229 টকা দিছে। ভাবি চাওক, মামুলি কথা নহয় এইটো, এইটো বহুত হাই RPM। আৰু এইটো আপুনি যদি ডলাৰত চাই 2.6 কিবা এটা হ'ব, চামথিং $2 মানে 60 চেণ্ট মান হ'ব। আৰু এইটো ইণ্ডিয়ান মানি হৈ গৈছে 223 ৰুপিজ। এতিয়া চাওক, ইয়াত মই ভিউজ পাইছোঁ মাত্ৰ 427জন আৰু এই 427জন ভিউজৰ এগেইনষ্টত মোক দিছে 97.81 পইচা। অৰ্থাৎ 97 টকা মই অলৰেডি পাইছোঁ এই 427টা ভিউজৰ এগেইনষ্টত। কিমান পাইছোঁ? 97। 100 টকাৰ প্ৰায় ওচৰা ওচৰি বুলি ধৰক, প্ৰায় 2 টকা 19 পইচামান কম, 100 টকাৰ ওচৰা ওচৰি পাইছোঁ 427টা ভিউজত। গতিকে এই RPMটো পাবৰ কাৰণে আপুনি কেনেকৈ কাম কৰিব লাগিব আৰু কি কৰিব লাগিব এই কথাখিনিও আপোনালোকে জানক। কেৱল মোৰ এই ভিডিঅ'টোত এইটো দিছে, কিন্তু বাকীবোৰ ভিডিঅ'ত সকলোতে এইটো নহয়। এই কণ্টেণ্ট লৈ কথা। আপুনি 1,000 ভিউজত যে ইমান ধুনীয়া এটা RPM পাইছে, কণ্টেণ্ট লৈ কথা। ইয়াত যদি আপুনি 1,000 ভিউজত আপোনাৰ 229 টকা পাইছে, ইয়াত যদি 50,000 ভিউজত চাব দেই, কেলকুলেটৰ মই উলিয়াইছোঁ, কেলকুলেটৰত গ'লোঁ, 229 টকা 1,000 ভিউজত,
50,000 ভিউজ 11,450 টকা। 50,000 ভিউজ যদি গ'ল হয় তেনেহ'লে 11,450 টকা এটা ভিডিঅ'ৰ পৰা মই পালোঁ হয়। বুজি পালে? গতিকে মই কৈছোঁ আপোনালোকক যে আপোনালোকে যিসকলে ইউটিউব কৰা নাই বা ইউটিউবৰ প্ৰতি আপোনালোকে আগ্ৰহী, কৰিবলৈ সাহস কৰা নাই, আপোনালোক আহক, ইউটিউব কৰক আৰু ইউটিউবৰ দ্বাৰা আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব। কিন্তু ইয়াত কিছুমান প্ৰচেছ আছে। এই প্ৰচেছবোৰ কি মই আপোনালোকক দেখাম এতিয়া। ইয়াত যে ইমান ধুনীয়া এটা RPM দি আছে, এই RPMটো কিয় দিছে আৰু কেনেকৈ দিছে। এতিয়া ইয়াত RPM দিয়াৰ মূলতে হ'ল ইয়াৰ প্ৰথম কথা হ'ল যিটো কণ্টেণ্ট, এই কণ্টেণ্টটো আপুনি চাব। এই কণ্টেণ্টটো মই ইয়াত দিছোঁ কি অসমীয়াটো বাদ দিয়ক, ইংলিছৰটো নাচালে আপোনাৰ লোকচান হ'ব। এইটো মই ৰাইজক কেটচ কৰিবৰ কাৰণে দিছোঁ, এইটো মানে এটা ট্ৰিক্স হয়, ধৰিবৰ কাৰণে দিছোঁ হা। আৰু ইয়াত ইংলিছত দিছোঁ চাওক, অনলাইন আৰ্নিং প্লেটফৰ্ম, অনলাইন আৰ্নিং প্লেটফৰ্ম উইদাউট ইনভেষ্টমেণ্ট। এইটো গিভ এৱে, মই গিভ এৱে দি আছিলোঁ এই ভিডিঅ'টোত আচলতে তেতিয়া। এতিয়া হ'ল কি সেই গিভ এৱেটো বন্ধ হ'ল বাৰু, কিন্তু এই অনলাইন আৰ্নিং প্লেটফৰ্ম, অনলাইন আৰ্নিঙৰ ওপৰত যিসকলে কথা কয় সেই ভিডিঅ'বোৰত আচলতে RPMটো বহুত বেছি আহে। আৰু ইয়াৰ ভিতৰত মই আপোনালোকক যিখিনি কথা কৈছোঁ, মই যিখিনি ৱৰ্ড কৈছোঁ, সেই ৱৰ্ডখিনিত অনলাইন আৰ্নিঙৰ কথা আছে বা বিভিন্ন ধৰণৰ আৰ্নিং কইনছৰ কথা আছে। এনেকুৱাবোৰ কথা মই কৈছোঁ যে কেনেকৈ আপুনি আৰ্নিং কৰিব, মানি আৰ্নিং কৰিব। মানি আৰ্নিঙৰ ওপৰত আপুনি যিমান ভিডিঅ' বনাব বা আৰ্নিঙৰ ওপৰত, উপাৰ্জনৰ ওপৰত আপুনি যিবোৰ ভিডিঅ' বনাব সেই ভিডিঅ'বোৰৰ RPMটো বেছি দিয়ে। যেনেকৈ এতিয়া মই আপোনালোকক যে দেখাইছোঁ এইটো, এনেকুৱা ধৰণৰ RPM দি দিয়ে। ইয়াত চাওক 229 টকা। এইটো যদি মই ডলাৰত দেখাই দিওঁ, ডলাৰত দেখালে ডলাৰ কৰি দিছোঁ, 1 মিনিট আপোনালোকক মই ডলাৰ কৰি দিছোঁ। ডলাৰত চাব, এইটো ছেটিংছত গৈ এড কৰি দিলে আপোনাৰ ডলাৰ হৈ যাব। কোনোবাই যদি নাজানে এনেকৈ কৰি ল'ব। US ডলাৰ, জেনেৰেলি US ডলাৰত এইটো হয়। তললৈ আহিব, তললৈ আহিব, US ডলাৰ পোৱাই নাই। এইটো US ডলাৰ, US ডলাৰত যদি চুই দিওঁ, এইটো US ডলাৰত এতিয়া দেখাব। US ডলাৰত দেখাব, 1 মিনিট, US ডলাৰত দেখাব। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে ইউটিউবত কাম কৰিব লাগিব, কিন্তু ভিতৰুৱা কিছুমান কথা আছে যিবোৰ কথা জানিবৰ কাৰণে আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু ছাবস্ক্ৰাইব কৰি ৰাখিলেহে এনেকুৱা ধৰণৰ সৰু সৰু কথাবোৰ গম পাব, যাৰ দ্বাৰা আপুনি লাভান্বিত হ'ব। গতিকে মই যিসকলে ভিডিঅ' চাই আছে, যিসকলে মোক ফ'ল' কৰে ইউটিউবৰ কথা বা ফেচবুকৰ কথা জানিবৰ কাৰণে, সেইসকল ব্যক্তিয়ে আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু প্ৰতিদিনে দিয়া ভিডিঅ'বোৰ আপোনালোকে চাওক আৰু বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰক। এইটো কাৰণে কৈছোঁ, আপুনি লাভান্বিত হ'ব। আপুনি লাভান্বিত হোৱাৰ পিছতো তেওঁলোকো লাভান্বিত হ'ব। এয়া চাওক, মই এতিয়া ডলাৰত দেখাই দিলোঁ, দেখিলেনে? ডলাৰত দেখালোঁ 2.66, এইটো ডলাৰ হা, $2 আৰু 66 চেণ্ট দিছে, অৰ্থাৎ $3লৈ কম আৰু হা, এনেকুৱা ধৰণৰ দিছে। এইটো বহুত হাই RPM দিছে। হাই RPM দিয়াৰ মূলতেই হ'লে সেই ইংলিছ টাইটেলটো। আৰু ভিতৰুৱা কথাকেইটা মই কৈছোঁ, আৰ্নিং ৰিলেটেড কথা ক'ব লাগিব। আপুনি আৰ্নিঙৰ ওপৰত, উপাৰ্জনৰ ওপৰত যদি কথা কয় বা শ্বেয়াৰ মাৰ্কেটৰ ওপৰত যদি আপুনি কিবা জানে, বেংকৰ ওপৰত যদি জানে, বেংকিং, এনেকুৱা ধৰণৰ কিছুমান মানে কিৱৰ্ড আছে, সেই কিৱৰ্ডবোৰ আপুনি যদি ব্যৱহাৰ কৰে আপুনি হাই RPM পাব। ইণ্ডিয়াত থাকিও পাব আপুনি হাই RPM। জেনেৰেলি ইণ্ডিয়া এখন দুখীয়া কাণ্ট্ৰি, গতিকে ইয়াৰ ৰেভিনিউটো বহুত কম। গতিকে আমাক এনেকুৱা ধৰণৰ কমকৈ দিয়ে, আৰু তাৰ ভিতৰতে হাই RPM ল'বৰ কাৰণে এনেকুৱাকৈ আপুনি ভিডিঅ' বনাব পাৰে। আৰু যদি ইংলিছত বনাব পাৰে, আপুনি যদি লেংগুৱেজ চেঞ্জ কৰিব পাৰে, তেতিয়াতো কথাই নাই। এতিয়া মই অসমীয়াত বনোৱাৰ বাবেই মোক এইটো RPM দিছে। আপুনি যদি হিন্দী বা ইংলিছত কৰে, কাৰণ তাৰ পৰিসৰটো বহুত বহল, গতিকে বহল হোৱাৰ কাৰণে আৰু ইংলিছত যেতিয়া আপুনি বনাই দিব, ৱৰ্ল্ডৰ বেলেগ বেলেগ কাণ্ট্ৰিৰ মানুহে চাব, আৰু ধনী কাণ্ট্ৰিৰ মানুহে যেতিয়াই চাই দিব আপোনাৰ RPMটো বাঢ়ি গুচি যাব বা ৰেভিনিউটো বাঢ়ি গুচি যাব। আমাৰ কুকুৰটো ওলাইছেহি। ফেচবুকে কিন্তু এনেকুৱা কুকুৰ বা জীৱ জন্তু দেখিলে ধৰে দেই, এইখিনিতে কৈ থৈছোঁ। ইউটিউবে ধৰিব নালাগে, তাক একো হাৰ্ম কৰা নাই, আহিলে চালে গ'ল। গতিকে এইডোখৰ নাকাটোৱেই। তেনেহ'লে মই আপোনালোকক জনাইছোঁ যে আপোনালোকে ইউটিউব কৰক, আৰু ইউটিউবৰ নজনা কথা, ইউটিউবৰ জানিবলগীয়া কথা, ফেচবুকৰ জানিবলগীয়া কথা, মই যিখিনি জানো আপোনালোকক শিকাই যাম।
আৰু সেইখিনি জানি থাকিবৰ বাবে আপডেট পাই থাকিবৰ বাবে বা মোৰ লগত যোগাযোগ কৰিবৰ বাবে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক দিয়া আছে তাত গৈ আপুনি জইন হৈ থ'ব কিবা দৰকাৰ হ'লে আপুনি তাত মোক কমেণ্ট কৰিব পাৰিব কমেণ্ট ছেকশ্যনত গৈ বা তাত কিছুমান আপডেট পোৱা যায় আপুনি চালে বহুত উপকৃত হ'ব ঠিক আছে দিয়ক আজিলৈ ভিডিঅ'টো এটা সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই